ফ্রেন্ড, আজি এখন নতুন ভিডিও লৈ আহিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম বেটাৰী চালিত ৰিক্সা অৰ্থাৎ ই ৰিক্সাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব অনলাইনত, আৰু ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি কি লাগিব, কি কি অৰ্হতা লাগিব, আৰু ইয়াৰ শেষ তাৰিখ এপ্লাইৰ লাষ্ট ডেট কেতিয়া, ফৰ্মটো আপোনালোকে ক'ত পাব, কেনেকৈ এপ্লাই কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ আলোচনা কৰিম এইটো ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। যদি আপুনি আমাৰ ভিডিঅ'ত নতুনকৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ তৰফৰ পৰা এখন জাৰি কৰা হৈছে। মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন, পাৰ্চী এইকেইটা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায় বাবে এপ্লাই কৰিব। ইয়াৰ 80% চৰকাৰে বহন কৰিব আৰু 20% যিজনে এপ্লাই কৰিব তেওঁ বহন কৰিব লাগিব। যিসকলে এপ্লাই কৰিব ইয়াৰ শেষ তাৰিখ হৈছে 17 তাৰিখ জানুৱাৰী মাহ। এইটো মাহৰ 17 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই ফৰ্মটো ক'ত পাব আৰু কেনেকৈ এপ্লাই কৰিব এই প্ৰচেছটো আমি আপোনালোকক এতিয়া দেখুৱাই দিম। তাৰ বাবে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক পাব, সেইটো লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি যাব পাৰিব। ওপৰত দিয়া আছে আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, তলত আপোনালোকে 1 নম্বৰত পাব কোৰ্চ ইনফৰমেশ্যন, তলত দিয়া আছে চিলেক্ট কোৰ্চ, ইয়াত আপোনালোকে অ'কে কৰিব। ইয়াত আপোনালোকে একেবাৰে তলত পাই যাব ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। যিসকলে ই ৰিক্সাৰ বাবে এপ্লাই কৰিব একেবাৰে তলটোত কৰিব, আৰু যিসকলে চুইং মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে তেখেতসকলে 2 নম্বৰত অপশ্যনত অ'কে কৰিব, ডিষ্ট্ৰিবিউশ্যন অফ চুইং মেচিনত। আমি যিহেতু এতিয়া ই ৰিক্সাৰ বাবে এপ্লাই কৰিম, সেইবাবে আমি এতিয়া একেবাৰে তলত যিটো দিয়া আছে ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, ইয়াত আমি অ'কে কৰিম। এতিয়া আমাৰ 1 নম্বৰটো হৈ গ'ল। এতিয়া 2 নম্বৰত আছে পাৰ্চনেল ইনফৰমেশ্যন। আপোনাৰ নিজৰ পাৰ্চনেল যিখিনি ইনফৰমেশ্যন আছে গোটেইখিনি আপুনি ইয়াত ফিল আপ কৰিব লাগিব। 3 নম্বৰত দিয়া আছে কোৱালিফিকেশ্যন এডুকেশ্যন ইনফৰমেশ্যন, আপোনাৰ কোৱালিফিকেশ্যন কি আছে ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব। 3 নম্বৰত দিয়া আছে আধাৰ ইনফৰমেশ্যন, এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। একেবাৰে তলত দিয়া আছে 5 নম্বৰত ডকুমেণ্ট আপলোড, ইয়াত আপোনালোকে কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগে। 2 নম্বৰটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব এতিয়া আমি দেখুৱাই দিম। 2 নম্বৰত দিয়া আছে পাৰ্চনেল ইনফৰমেশ্যন ফিল আপ কৰিব। কেণ্ডিডেট নেম, ইয়াত যিজনে এপ্লাই কৰিব তেখেতৰ নামটো আপোনালোকে দি দিব। তাৰপিছত আছে ফাদাৰ্ছ বা গাৰ্জেন নেম, দেউতাকৰ নামটো ইয়াত দি দিব। তাৰপিছত আছে মোবাইল নাম্বাৰটো আপোনালোকে দিব। চিলেক্ট চেক্সত আপোনালোকে অ'কে কৰিব। ইয়াত পাব মেল, ফিমেল, আদাৰ্ছ। মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব, মহিলা হ'লে ফিমেল দিব, আৰু মতা মানুহ হ'লে মেল দিব। তাৰপিছত পাব আপোনালোকে ভিলেজ, টাউন আপোনালোকে দি দিব, নিজৰটো দিব। তাৰপিছত আছে পোষ্ট অফিচটো আপোনালোকে দিব, পুলিচ ষ্টেচনটো আপোনালোকে দিব। তাৰপিছত আছে চিলেক্ট ষ্টেট, ইয়াত আপোনালোকে অ'কে কৰিলে আপোনালোকে এটাই পাব তলত আছাম, এইটো আপোনালোকে দি দিব। তাৰ তলত আছে চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াত আপোনালোকে কৰি নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰ তলত আছে চিলেক্ট ব্লক, ইয়াত আপোনালোকে কৰি নিজৰ যিটো ব্লক হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আহিব পোষ্টেল পিন, ইয়াত আপোনালোকৰ নিজৰ যিটো পিনক'ড আছে সেই পিনক'ডটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ জন্ম তাৰিখটো আপোনালোকে ইয়াত দিব। তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দি দিব। ইয়াত আপোনালোকে এটা কথা মাৰ্ক কৰিব, যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে ৰঙাকে সেইকেইটাহে আপোনালোকে ফিল আপ কৰিব লাগিব, বাকীবিলাক ফিল আপ নকৰিলেও হ'ব। 3 নম্বৰত আছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, এইটো আপোনালোকে এতিয়া ফিল আপ কৰিব লাগিব। তলত দিয়া আছে চিলেক্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াত আপোনালোকে অ'কে কৰিব। আপোনাৰ কিমানলৈকে পঢ়া আছে এইটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত দিয়া আছে 5 পাছ, 8 পাছ, মাধ্যমিক, SSLC, যিটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। 4 নম্বৰত দিয়া আছে আধাৰ ইনফৰমেশ্যন, ইয়াত আপোনালোকে অ'কে কৰিব। 4 নম্বৰত দিয়া আছে আধাৰ ইনফৰমেশ্যন, তলত দিয়া আছে চিলেক্ট কেষ্ট, ইয়াত আপোনালোকে অ'কে কৰিব। ইয়াত বহুত কেইটা অপশ্যন পাব, জেনেৰেল, এম, OBC, SC, ST, STP, ইয়াৰ পৰা যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। যদি জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰিব। তাৰপিছত হ'ব চিলেক্ট কমিউনিটি, ইয়াত আপোনালোকে অ'কে কৰিব। ইয়াত আপুনি কোনটো ধৰ্মৰ হয় সেই ধৰ্মটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ইয়াত বহুত কেইটা ধৰ্ম দিয়া আছে, শিখ, পাৰ্চী, মুছলিম, জৈন, খ্ৰীষ্টিয়ান, বৌদ্ধ, এইকেইটা ধৰ্ম ইয়াত দিয়া আছে। ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব আপোনাৰ নিজৰ যিটো ধৰ্ম হয়। তাৰপিছত ৰিলিজিয়নটো আপোনালোকে দি দিব। তাৰপিছত আছে চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, যদি আপুনি আগতে ট্ৰেইনিং লৈছে তেনেহ'লে ইয়েছ দিব, আৰু যদি ট্ৰেইনিং লোৱা নাই তেনেহ'লে নো অপশ্যনত অ'কে কৰি দিব। ডিছক্ৰিপশ্যন অফ ট্ৰেইনিং, ইয়াত এইটো আপোনাৰ দিলেও হ'ব নিদিলেও হ'ব। তলত দিয়া আছে ইজ অন 1 জানুৱাৰী 2024, এইটো আপোনালোকে দিবই লাগিব। 2024 চনৰ 1 জানুৱাৰীত, অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম দিনাখন আপোনাৰ বয়সটো কিমান আছিল ইয়াত আপুনি উল্লেখ কৰিব লাগিব। তাৰপিছত আহিব ফেমিলি এনুৱেল ইনকাম, আপোনাৰ ফেমিলিত পৰিয়ালত বছৰেকীয়া ইনকামটো কিমান হয় সেইটো আপুনি ইয়াত দিব লাগিব, কিন্তু আপোনালোকে চাব ইয়াত 3 লাখৰ ওপৰত নিদিব। তাৰপিছত একেবাৰে শেষত আহিব 5 নম্বৰ ডকুমেণ্ট আপলোড, আপুনি এইটো ফিল আপ কৰাৰ বাবে ইয়াৰ বাবে এপ্লাই কৰাৰ বাবে আপোনালোকে কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগিব। সেইকেইটা ডকুমেণ্ট কি কি আৰু কেনেকৈ আপলোড কৰিব ইয়াত উল্লেখ কৰা আছে। আপোনালোকে প্ৰথমেই পাব
কেণ্ডিডেট ফটো যিজনে এপ্লাই কৰিব তেখেতৰ একপি ফটো লাগিব, এইটো জেপিজি আকাৰত হ'ব লাগিব আৰু 1 কপিৰ ভিতৰত হ'ব লাগিব আৰু সেইটো আপোনালোকে চ'ৰ্চ ফাইলত অকে কৰি আপলোড কৰিব। তাৰপিছত আহিব কেণ্ডিডেট চিগনেচাৰ, আপোনালোকে হোৱাইট পেপাৰত চিগনেচাৰ কৰিব লাগিব আৰু সেইটো 1 কপিৰ ভিতৰত হ'ব লাগিব আৰু জেপিজি আকাৰত হ'ব লাগিব। চ'ৰ্চ ফাইলত অকে কৰি আপুনি এইটো আপলোড কৰি দিব। তাৰপিছত আহিব আইডেন্টি প্ৰুফ হিচাপে ভোটাৰ আইডি বা আধাৰ কাৰ্ড বা পেন কাৰ্ড যিকোনো এটা হ'লেই হ'ব। সেইটো আপোনালোকে অনলি PDF আকাৰত হ'ব লাগিব আৰু এইটো 500 কেবিৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আহিব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড ইয়াত এপ্লাই কৰিব। তাৰপিছত আপুনি এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড অনলি PDF আকাৰত হ'ব লাগিব 500 কেবিৰ ভিতৰত, এইটো চ'ৰ্চ ফাইলত অকে কৰি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আহিব স্কুল চাৰ্টিফিকেট, সেইটো PDF আকাৰত হ'ব লাগিব 500 কপিৰ ভিতৰত। চ'ৰ্চ ফাইলত অকে কৰি আপোনালোকে এইটো আপলোড কৰি দিব। তাৰপিছত আপোনালোকে ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড বা SSLC যিকোনো এখন চাৰ্টিফিকেট এডমিট কাৰ্ডটো আপোনালোকে ইয়াত আপলোড কৰি দিব। সেইটো আপোনালোকে 500 কপিৰ ভিতৰত হ'ব লাগিব, অনলি PDF আকাৰত হ'ব লাগিব। সেইটো চ'ৰ্চ ফাইলত অকে কৰি আপোনালোকে ইয়াত আপলোড কৰি দিব। গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে একেবাৰে তলত পাব ছাবমিট অপশ্যন। সেই ছাবমিট অপশ্যনটোত আপোনালোকে অকে কৰি দিয়াৰ লগে লগে ফাইনেল ছাবমিট হৈ যাব। এনেকৈ আপোনালোকে অতি সহজতে এইটো এপ্লাই কৰিব পাৰিব ই-ৰিস্কাৰ বাবে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, মাত্ৰ আপোনালোকক ফৰ্মটো কেনেকৈ আপোনালোকে ফিল আপ কৰিব ইয়াৰ প্ৰচেছটো দেখুৱাই দিয়া। আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে। লগ হ'ব নেক্সট ভিডিঅ'ত। জয় আই অসম।